মানুহ জীয়াই থকা সময়ত কিন্তু কোনোৱে কাৰো খবৰ ল'বলৈ সময় নাই, কাৰো প্ৰশংসা নকৰে। আৰু মানুহটো মৰি যোৱাৰ লগে লগে ষ্টেটাছখন লগাব, দুখ প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জনাব। আৰু জিন্দা হৈ থাকোঁতে তাৰ খবৰ এটা ল'বলৈ কাৰো সময় নাই। এইখনেই হ'ল আমাৰ সমাজ। জিন্দা হৈ থাকিলে কাৰো খবৰ নল'বা, মৰি গ'লে খবৰ ল'বা। বুটগুটি আপেল আঙুৰ দি পেলাই ঘৰে ঘৰে যাচি থৈ আহিবা, খাব নোপোৱা ভৱতে। কিন্তু জিন্দা হৈ থাকিলে মানে কাৰো খবৰ ল'ব নাহিবা। প্ৰব্লেম হৈছে তাত এটকা হেল্প কৰোঁ কেতিয়াও নকৰিবা। মৰিবলৈ অপেক্ষা কৰা, তাৰ পাছত ষ্টেটাছ লগোৱা, শ্ৰদ্ধাঞ্জলি জনোৱা, সিহঁতৰ ঘৰত গৈ পেলাই খবৰ লোৱা। কিন্তু জিন্দা হৈ থাকোঁতে প্ৰব্লেমত যুঁজি থাকিলে মানে কোনো কালো নাযাবা। মানুহে মানুহৰ বাবে নহয়, এনেই এইবোৰ কোনো খবৰ নলয় আজিৰ দিনত, কাম নাই।